আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অতি তুচ্ছ মন্তব্য কৰিলে আৰু তেখেতে ক'লে যে আপোনালোকে এনেকৈ আম্বেদকাৰৰ নাম জপি আছে, এনেকুৱা কৰি নকৰি ভগৱানৰ নাম জপিলে আপোনালোকে ভগৱানক পালে হয়। আমাৰ ভাৰতীয় নাগৰিকৰ বাবে আম্বেদকাৰ ডাঙৰীয়া ভগৱানতকৈও তলত নিশ্চয় নহয়। আৰু এনেকুৱা তুচ্ছাৰ্থমূলক অপমানজনক মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আশা কৰা নাযায়। কাৰণ তেখেতক আমি সংবিধানখনৰ ৰক্ষক বুলি ধৰি লওঁ এই কাৰণে যে সংবিধানখনৰ যিখিনি লিপিবদ্ধ হৈ আছে অধিকাৰ, আমাৰ যিখিনি দায়িত্ব, এই গোটেইবিলাক নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীজনৰো ৰক্ষা কৰা দায়িত্ব আৰু পবিত্ৰ কৰ্তব্য। এই অপমানজনক মন্তব্যৰ পিছত মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টি, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবাসীৰ ওচৰত আম্বেদকাৰ ডাঙৰীয়াক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা অপমানৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে আৰু ভৱিষ্যতে এনে কাম নকৰোঁ বুলি আমাক প্ৰতিশ্ৰুতি দিব লাগে। তেখেতৰ এই ঘৃণনীয় মন্তব্যৰ মই প্ৰতিবাদ কৰিছোঁ আৰু অমিত শ্বাহ ডাঙৰীয়াই চৰ্তহীনভাৱে ৰাইজৰ আগত ক্ষমা খোজক এই দাবী জনাইছোঁ। ভাৰতবৰ্ষৰ সংবিধান প্ৰায় 3 বছৰ কাল, অৰ্থাৎ 2 বছৰ 11 মাহ 18 দিন সংবিধান সভাত আলোচনা কৰাৰ পিছত 1950 চনত গৃহীত কৰা হৈছিল। আৰু এই সংবিধানখন ভাৰতীয় নাগৰিকৰ বাবে, স্বাধীন দেশৰ নাগৰিকৰ বাবে কোনো ধৰ্মগ্ৰন্থতকৈও নিম্ন নহয়। ভাৰতবৰ্ষৰ সকলো নাগৰিকে আমি সংবিধান মানি চলিবলৈ বিচাৰোঁ, যাতে সংবিধানত আমাক দিয়া অধিকাৰ গ্ৰহণ কৰি নিজকে সুৰক্ষিত কৰি ৰাখিব বিচাৰোঁ আৰু চৰকাৰখনে যাতে বল প্ৰয়োগ কৰি আমাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে। ভাৰতৰ এচাম মানুহৰ বাবে বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়া ভগৱানতকৈও ওপৰত। কাৰণ তেখেতসকলৰ যি শোষণ নিষ্পেষণ হৈছিল, সংবিধানৰ ৰচনা কৰি আম্বেদকাৰ ডাঙৰীয়াই তেখেতসকলক মুক্তিৰ সন্ধান দিছিল।